আজি আমি দৰ্শন কৰিবলৈ ওলাইছোঁ গুজৰাট ৰাজ্যৰ দেৱভূমি দ্বাৰকা জিলাত অৱস্থিত দ্বাৰকাধীশ মন্দিৰ, যাক জগত মন্দিৰ বুলিও কোৱা হয়। সকলো ভক্তপ্ৰাণ ৰাইজে মন্দিৰলৈ বুলি পদব্ৰজে গতি কৰিছে আৰু কিছু সময় এনেদৰে যোৱাৰ পিছতে আমি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিম। সুন্দৰ এটা পৰিৱেশ, ভক্তৰ ভিৰ। পুৱা 6:30 বজাৰ পৰা দিনৰ 1 বজালৈকে আৰু সন্ধিয়া 5 বজাৰ পৰা নিশা 9:30 বজালৈকে দৰ্শনাৰ্থীৰ বাবে মন্দিৰভাগ খোলা ৰখা হয়। মন্দিৰ দৰ্শনৰ সময়ত জোতা, চেণ্ডেল, হেণ্ডবেগ আৰু মোবাইল আদি নিয়াটো নিষেধ। এতিয়া দিনৰ 11:30 বাজিছে। মন্দিৰ দৰ্শনৰ বাবে বহু দূৰৰ পৰাই শাৰী পাতিব লাগিব, গতিকে আমিও খৰখেদাকৈ ৰাওনা হৈছোঁ। বাঁহীয়ে বাঁহী, সকলোতেই বাঁহী, কৃষ্ণৰ বাঁহী দেখিবলৈ পাইছোঁ। অলেখ ভক্তৰ ভিৰ, যাব নোৱাৰি, লাহে ধীৰে যাব লাগিব। 1 বজাত গেট বন্ধ কৰি দিব মন্দিৰৰ। সেয়ে আমি আগবাঢ়িছোঁ মন্দিৰৰ দিশলৈ। আমাৰ মন্দিৰবোৰৰ দৰে ইয়াত চাকি জ্বলোৱাৰ কোনো ব্যৱস্থা নাথাকে। প্ৰসাদ হিচাপে কিছুমান নিৰ্দিষ্ট মিঠাই আৰু ড্ৰাই ফ্ৰুটছৰ পেকেট নিব পাৰি। তথ্য মতে এই মন্দিৰটো দ্বাৰকাধীশ শ্ৰীকৃষ্ণৰ পৰিণাতি ব্ৰজৰণভাই 2500 বছৰ আগতে নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভিতৰত বলৰাম, জাম্বৱন্তী, সত্যভামা, মাতা দৈৱকী আৰু লক্ষ্মী নাৰায়ণৰো সুকীয়াকৈ মূৰ্তি ৰখা হৈছে। 78 মিটাৰ ওখ এই দ্বাৰকাধীশ মন্দিৰৰ ধ্বজা প্ৰতিদিনে 5 বাৰকৈ সলনি কৰা। দ্বাৰকাৰ গাই, এই গীৰ গাই আমাৰ অসমতো নিছিলে। গীৰ গাই, গীৰ হাবিৰ থকাৰ কাৰণে এই গাইৰ নাম গীৰ গাই। এইটো বলদ। দোকানত বঢ়িয়াকৈ বিচাৰি আছে। দুই গীৰ বলদে ধেমালি কৰি আছে, খুব সুন্দৰ লাগিছে। এয়া দৈ গাখীৰ বিকি আছে দ্বাৰকাত। কৃষ্ণৰ দৈ গাখীৰ, ইয়াত গাখীৰ এভেইলেবল। মন্দিৰৰ পৰা ওলোৱাৰ পিছত হোটেলতে এসাঁজ খাই আমি সাগৰৰ পাৰলৈ ৰাওনা হ'লোঁ। মহাপ্ৰভু দৰ্শন কৰি নিজকে ধন্য মানিলোঁ।